নমস্কাৰ, মই মঞ্জিত তাঁতী আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আৰু এই নিশ্চয় দিনটো মনত আছে, ৰাধিকা সুন্দৰী 2025। আমি ছেপ্টেম্বৰ মাহত এই আয়োজন কৰিছিলোঁ আৰু 30গৰাকীকৈ কেণ্ডিডেট এয়া ছিলেক্ট হৈছিলে। কিন্তু আমি ফাইনেল ৰাউণ্ডটো এতিয়ালৈকে পাতিব পৰা হোৱা নাছিলে, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেইকাৰণে আমি এই প্ৰগ্ৰামটো স্থগিত ৰাখিবলগীয়া হৈছিল মাজতে, আৰু এনেকৈ আমি যি 30গৰাকীকৈ কেণ্ডিডেটক আমি বিদায় দিবলগীয়া হৈছিল। কিন্তু মই জনাবলৈ সুখী হৈছোঁ যে অহা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে আমি ডুমডুমাৰ যি টাউনৰ ফিল্ড আছে তাতে আমি এই অনুষ্ঠান পতাৰ সিদ্ধান্ত লৈছোঁ। গতিকে মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এইটোৱে জনাওঁ যে যি 30গৰাকী কেণ্ডিডেট আমাৰ ছিলেক্ট হৈছিলে তেওঁলোকৰ ৰিহাৰ্চেল পুনৰ আৰম্ভ কৰিব লাগে, যিহেতু তেওঁলোকৰ গ্ৰুমিং ক্লাছ ইতিমধ্যে হৈ গৈছিলে। আমাৰ এতিয়া যি ফেব্ৰুৱাৰী মাহত হ'বলৈ আছে আমাৰ ৰাধিকা সুন্দৰী 2025 আছিলে, এতিয়া 2026 হ'ল যিহেতু, তো সেই দিন অপেক্ষা মাথো আৰু কেইটামান দিন। গতিকে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি চলিছে আৰু আমি আশা কৰিছোঁ যে অহা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে ডুমডুমাত আমি সকলোৱে মিলিত হ'ম আৰু এই আয়োজন আমাৰ ছাকচেছ কৰিবলৈ আমি চেষ্টা কৰিম। তো আগৰ ধৰণেই আমাৰ এই ৰাধিকা সুন্দৰীৰ প্ৰথম পুৰস্কাৰ বিজয়ী 1 লাখ টকা, লগতে বহু ধৰণৰ আৰু আমি ভাবি থৈছোঁ। তো আহক আমি গ্ৰেণ্ড ছাকচেছ লৈ এই প্ৰগ্ৰামটো লৈ যাওঁ। তো অপেক্ষা মাথো আৰু কেইটামান দিনৰ। তো এইদৰেই আমি আকৌ আগবাঢ়িছোঁ ৰাধিকা সুন্দৰীৰ ফাইনেল ছেশ্যনলৈ। চ' আমি সকলোৱে মিলিত হ'ম ডুমডুমাৰ অহা 12 ফেব্ৰুৱাৰী 2026। তো এইটোৱে আছিল এক অফিচিয়েলি এনাউন্সমেণ্ট। তো সকলোকে লগ পাম বুলি আশা থাকিল।